হেল্ল' এভৰিৱান, আপোনালোকে চাইছে এতিয়া ডিএমিৰ কাৰণে নতুন পোষ্ট আহি গৈছে, যিটো পোষ্টৰ কাৰণে মানে হোল্ড কৰি ৰখা আছিল। এই পোষ্টৰ কাৰণে আকৌ ৰিএপ্লাই আহিছে। তো আপোনালোকে চাব পাৰে, এইটোৰ কাৰণে আপোনালোকে আসাম কেৰিয়াৰত যাব। আসাম কেৰিয়াৰত যোৱাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰে, ঠিক আছে। তলত যোৱাৰ পিছত আপোনালোকে ডিএমিৰ লিংকটো পাই যাব ইয়াতে, ঠিক আছে। ডিএমই আসাম ৰিক্ৰুটমেণ্ট 2025 2473 টোটেল 2473 2473টা ভেকেন্সি আহিছে। তাৰে পিছত আপোনালোকে চাব পাৰে ইয়াতে টেকনিক্যাল আৰু নন টেকনিক্যাল আছে, ঠিক আছে। আপোনালোকে ইয়াতে চাব টেকনিক্যাল পোষ্ট আছে আপোনালোকৰ কিমানটা পোষ্ট আছে। টেকনিক্যালৰ ভিতৰত আপোনালোকৰ পোষ্ট আছে টোটেল আপোনালোকৰ 1708টা টেকনিক্যাল পোষ্ট আছে, আৰু নন টেকনিক্যাল পোষ্ট কেইটা আছে গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট ইয়াতে বহুত কেইটা আছে চাব পাৰে আপোনালোকে। ডায়েটিচিয়ান আছে, লাইব্ৰেৰিয়ান আছে, সাইন্টিফিক এসিস্ট্যান্ট, একাউন্টেন্ট, কেচিয়াৰ, জুনিয়ৰ আৰু বহুত কিবা কিবি আছে। এইবোৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে, আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশনটো কি হ'ব লাগিব। কোৱালিফিকেশনৰ কাৰণে আপোনালোকে ইয়াতে যাব পাৰে। যোৱাৰ পিছত আপোনালোকে আমি আগতে কি চাই লও, নন টেকনিক্যালটো চাই লও। নন টেকনিক্যাল ইয়াতে আছে, ইয়াতে ক্লিক কৰিলে আপোনালোকে গম পাই যাব একচুয়ালি, ঠিক আছে। একচুয়ালি আপোনালোকৰ এডভাৰটাইজমেন্টটো ইয়াতে আহি যাব। ইয়াতে আপোনালোকে চাওক, ঠিক আছে। ডায়েটিচিয়ানৰ কাৰণে আপোনালোকৰ ৰিক্ৰুটমেন্ট কি মানে কোৱালিফিকেশন কি হ'ব লাগিব, গ্ৰাজুৱেট ইন হোম সায়েন্স। হোম সায়েন্সৰ আপোনালোকে গ্ৰাজুৱেট হ'ব লাগিব, ঠিক আছে। তাৰ পিছত আপোনালোকে চাব ইয়াতে graduate in home science equivalent as human nutrition and dietetics as a part, ঠিক আছে। তাৰ পিছত চাব পাৰে লাইব্ৰেৰিয়ানৰ কাৰণে কি আছে, ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স লাগিব। সাইন্টিফিক এসিস্ট্যান্টৰ কাৰণে ডিগ্ৰী ইন সায়েন্স উইথ ফিজিক্স, কেমিষ্ট্ৰি এণ্ড বায়োলজি ফ্ৰম ৰেকগনাইজড ইনষ্টিটিউট। তাৰ পিছত একাউন্টেন্ট, কেচিয়াৰ আছে। কেচিয়াৰ কাৰণে বিকম, আপোনাৰ কোৱালিফিকেশন বিকম হ'ব লাগিব 1 ইয়াৰৰ, ঠিক আছে। তাৰ পিছত আপোনালোকে চাব পাৰে ইয়াতে হেলথ এডুকেটৰ কাৰণে বেচেলাৰ ডিগ্ৰী ইন আৰ্টছ সায়েন্স যিকোনো এটা হলে হ'ব, ঠিক আছে। স্টেনো কাম কম্পিউটাৰ অপাৰেটৰৰ কাৰণে এইচএসএলসি মানে হায়াৰ সেকেন্ডাৰী 1 ইয়াৰ ডিপ্লোমা সাৰ্টিফিকেট ইন স্টেনোগ্ৰাফাৰ। স্টেনোগ্ৰাফাৰ কাৰণে আপোনালোকে এইটো কৰিব পাৰে, ঠিক আছে। স্টেনোগ্ৰাফাৰ কৰাবোৰে এপ্লাই কৰিব পাৰিব। হেলথ এডুকেটৰ থাকিব বহুতে, লগতে বহুত কেইটা পোষ্ট ভেকেন্সি আছে একাউন্ট এসিস্ট্যান্ট, ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ। এইবোৰৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন কি লাগিব, এইচএসএলসি মানে আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব উইথ 1 ইয়াৰ অফ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন। আপোনালোকৰ 1 ইয়াৰ কম্পিউটাৰ এপ্লিকেশন সাৰ্টিফিকেট এটা থাকিব লাগিব, ঠিক আছে। লগতে আপোনালোকে তলত যাওক, ইয়াতে দেখিলে স্টেনোটাইপিষ্ট এছএসএলসি ইকুইভ্যালেন্ট, ঠিক আছে। স্টেনোগ্ৰাফাৰ স্টেনো টাইপিঙৰ আপোনালোকৰ সাৰ্টিফিকেট থাকিব 1 ইয়াৰৰ। তাৰ পিছত আৰু বহুত চাব পাৰে আপোনালোকে ষ্টেটিষ্টিকেল এসিস্ট্যান্ট থাকিব, ড্ৰাইভাৰ, ভ্যান ড্ৰাইভাৰ, বহুত কিবা পোষ্ট আহিছে। অলপ পোষ্ট নহয়, ভালেখিনি পোষ্ট আহিছে। আপোনালোকে হাজু হৈ যাওক, ঠিক আছে। আনৰিজাৰ্ভ কেণ্ডিডেটৰ মিনিমাম এজ হ'ব লাগিব 18 আৰু মেক্সিমাম এজ হ'ব পাৰিব 40 ইয়াৰ্স। ওবিসিৰ কাৰণে আছে 43, এসসি এসটিৰ কাৰণে 45 আৰু পিডব্লিউডি ফিজিক্যালি হ্যান্ডিক্যাপ 50 ইয়াৰ্স, ঠিক আছে। ইয়াতে সিলেকশন প্ৰসেস আপোনালোকৰ পৰীক্ষা লোৱা হ'ব, যিটো মানে পৰীক্ষা যিটো বেচিছত হয় প্ৰতি বছৰ যেনেকে পৰীক্ষা হয় তেনেকে আপোনালোকে এবাৰ চাই ল'ব। আৰু আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই এপ্লাই কৰি ল'ব, কিয়নো আপোনালোকে ইয়াতে এটা বস্তু চাব, লাষ্ট ডেট আছে 16 তাৰিখ। তো আপোনালোকে লাষ্ট ডেটৰ কাৰণে কেতিয়াও ওয়েট নকৰিব, নহলে আপোনালোকৰ অসুবিধা হৈ যাব। আৰু আমি টেকনিক্যালটো চাই লওঁ, টেকনিক্যালৰ কাৰণে কি কি দিয়া আছে ইয়াতে, টেকনিক্যালৰ ভ্যাকেন্সিবোৰ কেনেকে দিয়া আছে আমি চাই লওঁ। ইয়াতে আপোনালোকে চাব পাৰে, ইয়াতে আহিব অকনমানৰ ইয়াতে আহি গৈছে, ইয়াতে চাব আপোনালোকে। হা, একচুয়ালি ফটোটো একচুয়ালি ক্লিয়াৰ হোৱা নাই, আপোনালোকে ইয়াতে চাব পাৰে কি কোনটো পোষ্টৰ কাৰণে কি কি মানে ভ্যাকেন্সি কি পঢ়িব লাগিব আপোনালোকে ইয়াতে চাওক। এতিয়া ক্লিয়াৰ হৈছে, ঠিক আছে। এনাস্থেটিক টেকনিশিয়ানৰ কাৰণে কি ভ্যাকেন্সি হ'ব, কি মানে আপোনালোকৰ কোৱালিফিকেশন কি হ'ব লাগিব, এইচএসএলসি সায়েন্স, ডিপ্লোমা ইন এনাস্থেচিয়াৰ ডিপ্লোমা থাকিব লাগিব। আৰ্টিষ্ট, এনেকুৱা ধৰণৰ বহুত ভ্যাকেন্সি আছে। বেসিক হেলথ ইন্সপেক্টৰ, বেচেলৰ ডিগ্ৰী ইন কমিউনিটি হেলথ সোশিয়াল সায়েন্স এণ্ড ডিপ্লোমা ইন কম্পিউটাৰ। আপোনালোকৰ কম্পিউটাৰ সায়েন্সৰ মানে কি কৰিব লাগিব, কম্পিউটাৰ এপ্লিকেশনৰ সাৰ্টিফিকেট 1 ইয়াৰ, ঠিক আছে। ইয়াতে বহুত ধৰণৰ ভ্যাকেন্সি দিয়া আছে। কাৰ্পেন্টাৰ আছে, ডাৰ্ক ৰুম এসিস্ট্যান্ট, ডিপ এক্সৰে টেকনিশিয়ান, বিভিন্ন ধৰণৰ টেকনিশিয়ান আছে। আৰু এইবোৰৰ কাৰণে কি কি মানে পঢ়িব লাগিব আপোনালোকে দিয়া আছে ইয়াতে, ঠিক আছে। যেনেকে ষ্টাফ নাৰ্স, বিএসসি নাৰ্সিং হ'ব লাগিব, জিএনএম নাৰ্সিং, ঠিক তেনেদৰে আকৌ দিয়া আছে টেকনিশিয়ান, এইচএসএলসি পাছ হ'ব লাগিব। বহুত ধৰণৰ পোষ্ট দিয়া আছে, আপোনালোকে চাই ল'ব এবাৰ। আৰু এই পৰীক্ষা আপোনালোকে এইবাৰ মিছ নকৰিব, বহুত মানে ডাঙৰ এটা অপৰচুনিটি আপোনালোকৰ কাৰণে আহি গৈছে চাকৰিৰ কাৰণে। আপোনালোকে সোনকালে এপ্লাই কৰি দিয়ক, মানে লেট নকৰিব, কাৰণ লেট কৰিলে আপোনাৰ ভুল হৈ যাব। লাষ্ট ডেটৰ কাৰণে কেতিয়াও ওয়েট কৰিব নালাগে, যিমান আগতে পাৰে সিমান আগতে আপোনালোকে এপ্লাই কৰি দিব। লগতে আপোনালোকে এতিয়া প্ৰিপাৰেচন ক'ৰ পৰা ল'ব, প্ৰিপাৰেচন ল'বলৈ হ'লে আপোনালোকে কি কৰিব, ইয়াতে মোৰ ইউটিউব চেনেলত আপোনালোকে যাব, ইয়াতে আপোনালোকে সাৰ্চ কৰিব, ঠিক আছে।
প্ৰটন নকৰি সাৰ্চ কৰিব আপোনালোকে ইয়াতে চাব প্ৰটন নকৰি সাৰ্চ কৰিলে আপোনালোকৰ ইয়াতে বহুত ধৰণৰ ম্যাথমেটিক্স এন্ড ৰিজনিংৰ ভিডিও দিয়া আছে ঠিক আছে আপোনালোকে এইবোৰ চাব পাৰে এনেকে ধৰণৰ ভিডিও চালে মই ভাবিছো আপোনালোকৰ বহুত বেছি সুবিধা হ'ব ইয়াতে ধুনিয়া ধুনিয়া প্ৰশ্ন অনলি এক্সাম ওৰিয়েন্টেড প্ৰশ্ন দিয়া আছে লগতে কনসেপ্টৰ ভিডিও দিয়া আছে আপোনালোকে এই চেনেলৰ ভিডিওটো চাব আপোনালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব গৈছে আজিৰ কাৰণে এইখিনিয়া আশা কৰিছো আপোনালোকে এপ্লাই সোনকালে কৰি দিব আৰু প্ৰিপাৰেচন ভালদৰে ল'ব